Hello everyone, welcome to Jiga's YouTube channel. Today we discuss trigonometry class 10 trigonometry mathematics or kisma proof. Jeta class 10 amar Don Bosco advance সকলো বুজিব পাৰে আৰু class 10 এই trigonometry proof খিনি আমাৰ কবানৰ কবাত ব্যৱহাৰ হ'ব পাৰে সেইকাৰণে আমি একেবাৰে ডিসকাস কৰিছো। এখিনি সাধাৰণতে আমাৰ কিতাপৰ অনুশীলনী বোৰ্ড নাথাকে সেইকাৰণে অলপ থাকি যোৱা হয়। সেইকাৰণে আমি proof খিনি চাম। দুটা বস্তু চাম, এটা আছে আমাৰ সাম যে আমাৰ যেটো trigonometry মেইন ফৰ্মুলা বুলি কোৱা হয় তিনটা ফৰ্মুলা আছে। এটা আছে sin square theta plus cos square theta equal to 1 plus tan square theta equal to sec square theta or 1 plus cot square theta equal to cosec square theta. প্ৰথমতে এই ফৰ্মুলা কিটা আমি proof টো শিকিলো, তাৰ পিছত আমি ইয়াৰ লগত আমি শিকিম cos 90 sin 90 মানে 45 ডিগ্ৰী 30 ডিগ্ৰী 0 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এই যে পাঁচটা ডিগ্ৰী আছে এই ডিগ্ৰী কিটাৰ proof কিটা আমি চাম। ঠিক আছে, প্ৰথমতে এই trigonometry কিটা মেইন ফৰ্মুলা আমাৰ ক্লাস 10 ৰ ম্যাথমেটিক্সৰ বাবে তো সেই কিটাৰ proof কিটা আমি চাই লও ফাৰ্স্ট। ঠিক আছে, তো ইয়াৰ কাৰণে কি কৰিলে প্ৰথমতে এটা বস্তু বুজা trigonometry সদায় কোত আহে, trigonometry সদায় আহে এটা right angle triangle। তো প্ৰথমে right angle triangle কনসিডাৰ কৰিছো, এটো আমি proof কৰি তো আমি এটো সাইডে আকিছো। ঠিক আছে, তো প্ৰথমতে এটা right angle triangle আকিলে হয় ইফালে বেকাকে আকিলে হ'ব। তো right angle triangle এটো ধৰিলে আমাৰ 90 ডিগ্ৰী right angle। তো ইয়াত কি হ'ব, এটো হৈছে হাইপোটেনাস বা অতিভুজ, এটা কোৱা হয় বেস আৰু কোৱা হয় পারপেন্ডিকুলার। ঠিক আছে, এবিসি নাথাকিলে এনেকে লিখিলে হ'ব। আৰু আমি জানো যে সমকোণী ত্ৰিভুজৰ এটা সদায় এটা বস্তু proof এটা আহে, কি বস্তু পাইথাগোৰাছ ফৰ্মুলা। পাইথাগোৰাছ ফৰ্মুলা মানে কি হয় h স্কয়াৰ অতিভুজৰ স্কয়াৰ ইকুৱেল টু বাকি দুটা বাহুৰ স্কয়াৰ যোগফল a স্কয়াৰ প্লাস b স্কয়াৰ। হয়নে, a স্কয়াৰ প্লাস b স্কয়াৰ মানে অতিভুজডালৰ বৰ্গ ইকুৱেল টু পাৰ্শ্ব বাহুৰ যোগফল। এতিয়া আমি চাবা এটা প্ৰথমতে আমি এটো proof কৰিম sin square theta plus cos square equal to 1। ঠিক আছে, এটো proof কৰাৰ লেফট হ্যান্ড সাইড আমি কনসিডাৰ কৰিছো। প্ৰথম যেটো আমি এটো proof কৰিম এক নম্বৰটো 1 2 3। তো এক নম্বৰ কেনে কৰিম চাবা, এক নম্বৰ কেনে কৰিম আমি প্ৰথমতে sin লেফট হ্যান্ড সাইড কি আছে sin square theta plus cos square theta পাতিলো equal to 1 proof কৰিম তাৰপিছত আমি। ঠিক আছে, ৰাইট হ্যান্ড সাইড তো আমি থিটাটো ফার্স্ট কনসিডার কৰিছো, ধৰা হল থিটাটো মই এটো থিটা বুলি ধৰিছো। ঠিক আছে, ইয়াৰ একৰ্ডিং মই উলিয়াম। তো তাৰ কাৰণে কি হ'ব sin থিটা সাইনৰ হেতু কি আছিল অপোজিট সাইড বাই হাইপোটেনাস হয়নে। তো অপোজিট সাইড কি হ'ব সাইনৰ অপোজিট সাইড মানে p যেটো স্কয়াৰ আছে তো আনসাৰটো স্কয়াৰ স্কয়াৰ আহিব আৰু হাইপোটেনাস h স্কয়াৰ। ঠিক আছে, প্লাস cos থিটা b স্কয়াৰ বাই এডজেসেন্ট সাইড বাই হাইপোটেনাস মানে সন্নিহিত বাহু বাই অতিভুজ হয়নে। মানে সাইনটো আছে বিপৰীত বাহুৰ অতিভুজ, cos টো আছে সন্নিহিত বাহুৰ অতিভুজ, যেটো আমি জানো এইখিনি বস্তু আমি সিম্পল মানে ক্লিয়াৰ আছে। প্রুফটো চাব লাগে আমি। ঠিক আছে, এটো ওলাই গল। এতিয়া আমাৰ এটা একেলগ কৰি দিয়া h স্কয়াৰ যেটো সদিক ভগ্নাংশ বা লাইক ফ্ৰেকশন হৈছে তো একেলগ হৈ গল, ওপৰত বনি গল p স্কয়াৰ প্লাস b স্কয়াৰ। ঠিক আছে, আৰু এইমাত্ৰ আমি প্রুফ কৰিলে এটো ইকুৱেশন 1 দি থোৱা মানে অংকটো ইয়াৰ পৰা আৰম্ভ কৰিবে নেকি। ঠিক আছে, তো p স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু h স্কয়াৰ হয়। তো ইয়াৰ জায়গাত কি পাতিম h স্কয়াৰ বাই h স্কয়াৰ আৰু h স্কয়াৰ বাই h স্কয়াৰ ইকুৱেল টু 1। তো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ ইকুৱেল টু 1 ইকুৱেল মানে আলটিমেটলি বাকি কিটা আমি এনেকৈ কৰিম। আমি প্ৰথমতে অতিভুজৰ মানে অতিভুজ বৰ্গৰ সহায়ত আমি কি কৰিম পাইথাগোৰাছ সূত্ৰৰ সহায়ত ইকুৱেশন বনাম, তাৰ পৰা আমি যেটো প্রুফ কৰিব লাগে তাৰ লেফট হ্যান্ড সাইডটো পাতি আমি অংকটো সলভ কৰিম। ঠিক আছে, এটা সেকেন্ডটো আমি প্রুফ কৰিম, খালি প্ৰথম পাৰ্টটো নকৰো। ঠিক আছে, প্ৰথম পাৰ্টটো এটো বুলি কনসিডাৰ কৰিম, সেকেন্ড পাৰ্টটো পৰা আমি আৰম্ভ কৰিম। প্ৰথম পাৰ্টটো এখন কৰি ল'ব লাগিব। তো মই মুহাই দিয়া নাই, মই কি কৰিম এতিয়া মই 2 নম্বৰৰ কাৰণে কৰিম। 2 নম্বৰটো কি আছে সো 1 plus tan square theta equal sec square theta। তো ইয়াত আমি লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড দুটা কৰিব লাগিব বিকজ ৰাইট হ্যান্ড সাইডে 1 নাই ন sec square theta আছে। তো দুটা সাইড সেম কৰিব লাগিব। তো প্ৰথমতে লেফট হ্যান্ড সাইডটো কৰো, লেফট হ্যান্ড সাইড কি আছে 1 plus tan square theta। চলো ইয়াক কিমান লাগি কৰিব আমি কৰিছো। তো 1 plus tan square theta মানে কি হ'ল tan theta কি আছে tan theta আছে বিপৰীত বাহু বাই সন্নিহিত বাহু হয়নে, মানে অপোজিট সাইড বাই হাইপোটেনাস। এইটা অপোজিট সাইড বাই এডজেসেন্ট সাইড, এটা ক্লিয়াৰ থাকিব লাগে হা। আছে চাগে নগৰ নাথাকিলে বেসিক্সত আছে, ভিডিও সিডিও কিবা বনাই থৈছো যদি পাহৰিলো চাই লবা, কিতাপত আছে মই কৰাই আছো বৰ্তমান এইখিনি বস্তু। তো tan টো আছে বিপৰীত বাহু আচ্ছা ভিডিও আছে, ভিডিও দি থোৱা আছে গ্ৰুপ চেনেলতে পাবা বিচাৰিলে, নহলে আসামিজ ষ্টুডিঅত তাতে পাই যাবা। সো এটো পাই গলো আমাৰ বিপৰীত বাহু মানে p স্কয়াৰ বাই সন্নিহিত বাহু মানে b স্কয়াৰ। এটো ফাইডা সলভ কৰি দিয়া, এলসিএম লসাগু লৈ পেলাই সলভ কৰি দিয়া কিমান লব, লসাগু লৈ সলভ কৰি এটো বনিব b স্কয়াৰ আৰু ওপৰত বনি গল b স্কয়াৰ প্লাস p স্কয়াৰ। p স্কয়াৰ প্লাস b স্কয়াৰ মানে কথা একেৰে লসাগু লৈ হ'ব ন, b স্কয়াৰ দুই পক্ষৰে পূৰণ হ'ব। সো ইয়াবা কি বনি গল এগেইন h স্কয়াৰ বাই b স্কয়াৰ হৈ গল একৰ পৰা ইকুৱেশন। এবাৰ রাইট হ্যান্ড সাইড পার্টটো কৰিব লাগিব, ইয়াত তলতে রাইট হ্যান্ড সাইড পার্টটো ভিজিবল হৈছে মই চালিছো এবাৰ। সো এটো হৈ গল
আমাৰ h স্কয়াৰ বাই b স্কয়াৰ লাগিব এবাৰ ৰাইট হ্যান্ড সাইড পাৰ্টটো ৰাইট হ্যান্ড সাইড পাৰ্টটো কি আছে ভেৰি সিম্পল আমাৰ ৰাইট হ্যান্ড সাইড পাৰ্টটো sec স্কয়াৰ থিটা আছে না তো sec স্কয়াৰ থিটা জায়গা পাই দিয়া sec স্কয়াৰ থিটা পাই দিয়া তো sec স্কয়াৰ থিটা কিমান হ'ব এটা বনি গল sec স্কয়াৰ থিটা মানে cos-ৰ অপজিট cos টো কি আছিল সন্নিহিতভাৱে অতিভুজ তো ইয়াত উল্টাকে হ'ব ডাইৰেক্টলি অতিভুজ বা সন্নিহিতভাৱে বাই b স্কয়াৰ ডাইৰেক্ট ওলাই গল লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড তো আমাৰ এটো প্ৰুফ হ'ল একেদৰে এটো তেনেকৈ কৰিব পাৰিবা নিজে কৰি ল'ব পাৰিবা ঠিক আছে তথাপি মই দেখুৱাই দিছো দিয়া ঠিক আছে 3 নম্বৰ এই পিনে পাই দিছো ইয়াৰ পিছে পাৰ্টটো 3 নম্বৰ এইটো পাৰ্ট সবতে থাকিব হা এইটো পাৰ্ট সবতে থাকিব তাৰ পৰা আমি এক্সাৰসাইজ কৰিম তো 3 নম্বৰ পাৰ্টটো এফালে কৰিছো মই সো LHS কি হ'ব 1 cos স্কয়াৰ থিটা তো 1 cos স্কয়াৰ থিটা জায়গাত আমি ভ্যালু পাই দিয়া কটৰ ভ্যালু কি আছিল 10 ৰ অপজিট কি আছিল বিপৰীতভাৱে অতিভুজ বিপৰীত বাহুৱে সন্নিহিত বাহু দ্যাট ইজ 10 কত কি হ'ব সন্নিহিতভাৱে অতিভুজ মানে b বাই p স্কয়াৰ আহিব সব b বাই p স্কয়াৰ ঠিক আছে এটো লখাগু লৈ ল কি পালা p স্কয়াৰ আৰু ক্ৰছ মাল্টিপ্লাই কৰিলে p স্কয়াৰ প্লাস p স্কয়াৰ যেটো বৰ্ড h স্কয়াৰ বনি গ'ল আকৌ h স্কয়াৰ বাই p স্কয়াৰ ঠিক আছে বাকি ৰাইট হ্যান্ড সাইড কৰি দিয়া RHS যদি কৰো কি বনাবো ৰাইট হ্যান্ড সাইডে কি আছে cos x স্কয়াৰ cos x স্কয়াৰ cos x টো কি আছে sin ৰ অপজিট sin টো কি আছে বিপৰীতভাৱে অতিভুজ তাৰ মানে ইয়াত উল্টা হৈ যাব কি যাব অতিভুজ বাই বিপৰীত বাহু h স্কয়াৰ বাই p স্কয়াৰ ডাইৰেক্টলি ওলাই গ'ল ঠিক আছে এইটা আমাৰ প্ৰুফ কিটা জেনাৰেল টাৰ্ম ফৰ্মুলা এতিয়া আমি চাম যে ট্ৰিগোনোমেট্ৰি ভ্যালুবোৰ মানে 0 ডিগ্ৰী 45 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইটা কেনেকৈ বুলি ঠিক আছে তো আৰম্ভ কৰো মই কি কবা 45 ডিগ্ৰী পৰা আৰম্ভ কৰো ঠিক আছে 45 ডিগ্ৰী কাৰণে প্ৰথমতে আমি গুটে ৰেশিও ট্ৰিগোনোমেট্ৰি ৰেশিও কিটা চাম মানে জ্যামিতিক্যালি 45 ডিগ্ৰীটো আমি দেখাব লাগে সেইটো হৈছে নিয়মটো এতিয়া 45 ডিগ্ৰী দেখাবলৈ হলে প্ৰথম কি কৰিবা আমি এটা 45 ডিগ্ৰী কাৰণে প্ৰথমতে কি হয় আমি এটা ৰাইট এংগল আইসোস্কেলিস ট্ৰায়াঙ্গল ভাবিলা মানে সমকোণী লগতে সমদ্বিবাহু ঠিক আছে 90 ডিগ্ৰী সমকোণী হ'ব লাগিব নাম দি দিয়া ABC ধৰি ল কিন্তু সমদ্বিবাহু লৈ লোৱা তাৰ মানে দুডাল বাহু সমান কোন দুডাল হ'ব অতিভুজডাল সমান হ'ব নোৱাৰে হাইপোটেনাছডাল কেতিয়াও ইকুৱেল নহয় তো কি লয় এই তলৰ ইডাল লৈ লোৱা যিকোনো ভ্যালু লৈ লোৱা ধৰি লোৱা x লৈ লোৱা a লৈ লৈছো সাইড a ঠিক আছে দুডাল বাহু সমান a তো এটো কনসিডাৰ কৰি লবা ঠিক আছে কনসিডাৰ কৰি লবা যে এটা সমদ্বিবাহু মানে আইসোস্কেলিস ট্ৰায়াঙ্গল নাও ইয়াত তোমাৰ অতিভুজডাল লৈ লোৱা কি ইউজ কৰিম পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিলো কি আছে ac স্কয়াৰ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ সো ac স্কয়াৰ টো কিমান হ'ব ac স্কয়াৰ হিচাপে থাকিলে ab স্কয়াৰ a স্কয়াৰ প্লাস a স্কয়াৰ এটো আনসাৰ হৈ গল ac স্কয়াৰ ইকুৱেল টু টুৱাইস a স্কয়াৰ তো আমাক এটো ৰুট ওভাৰ টু a স্কয়াৰ টো ইফালে আছে এনে ৰুট ওভাৰ গুছি গল ac ইকুৱেল টু কি পানি গল ৰুট ওভাৰ টুৱাইস a স্কয়াৰ আমাৰ আনসাৰ টো লাগল স্কয়াৰ টো নেকিয়া গল তো ৰুট ওভাৰ 2 আৰু a তো এটো লাগল ৰুট ওভাৰ 2a ঠিক আছে এটো লাগল ৰুট ওভাৰ 2a নাও ৰুট ওভাৰ 2a হৈ যোৱাৰ পিছত আমাৰ নেক্সট ফেজটো আহিব যে এতিয়া আমি কি কৰিব লাগিব আমাৰ sin 45 cos 45 এই গুটেইটা 45 ডিগ্ৰী কিটা প্ৰুফ কৰিব লাগে না তো এটা মই বস্তু কি কৰিম এতিয়া আমি পাই দিয়া ফালবা যে sin 45 তো sin actually 45 মানে কি এটো ধৰি থিটা বুলি লৈছো ঠিক আছে এই থিটা ভ্যালু 45 বুলি কনসিডাৰ কৰিব লাগে তো আলটিমেটলি 45 ডিগ্ৰী ভ্যালুটা আহিব কিন্তু আমি সেই ভ্যালুটো ফাইন্ড আউট কৰিব লাগে এটোটো প্ৰুফ হয় ন 45 ডিগ্ৰী ভ্যালুটো কিমান হয় sin 45 1/√2 কেনেকৈ হৈছে হেতু প্ৰুফ কৰিব লাগে তো গতিকে আমি এটো 45 ডিগ্ৰী বুলি নহয় থিটা বুলি ধৰিম sin থিটা মিনিং টু কি আছিল অপোজিট সাইড বাই হাইপোটেনাস তাৰ মানে বিপৰীত বাহু বাই অতিভুজ তো ইয়াত কি আহিলে a আহিলে বিপৰীত বাহু অতিভুজ কিমান আহিলে √2 বাই হয় না বুজি পাইছা না বিপৰীত বাহু a হয় না ab বাই মই পাতি দিছো দিয়া sin কি আছে ab বাই ac তো ab হলে কিমান বলা 2a আৰু এটো পাইছা √2 ইনটু a গুছি গল কি থাকি গল আনসাৰটো 1/√2 হয় না দেন কি হলে cos 45 তিনটা উলাই লব বাকি কিটা না ৰিভাৰ্স কৰি দিয়া নিজে নিজে আনসাৰ বনি যাব চাবা cos 45 কিমান ছিল সন্নিহিতভাৱে অতিভুজ সন্নিহিতভাৱে BC অতিভুজ AC তো BC বলি কি বলা a আৰু তলৰটো টুৱাইস √2a কথা কেটা a গুছি গল তো আনসাৰ কি পালা 1/√2 এটো পালা দেন I got 10 45 ডিগ্ৰী tan 45 ডিগ্ৰী ভ্যালু কি হ'ব tan 45 টো আসলে আমাৰ অপোজিট সাইড বাই হাইপোটেনাস হয় না তাৰ মানে বিপৰীত বাহু বাই বিপৰীত বাহু মানে ab সৰি এডজাসেন্ট সাইড ছিল বিপৰীত বাহু বাই সন্নিহিত বাহু অপোজিট সাইড বাই এডজাসেন্ট সাইড তো BC আহি গল তলত তো এটো বনি গল a বাই a ভ্যালুটা পাই দিল 1 আনসাৰ 1 বুজি পালা এটা বাকিটা পাই দিয়া এটা পাতিম cosec 45 ডিগ্ৰী
cosec 45 কি sin ৰ opposite গুটেটা উল্টাকে বাদ দিয়া আনসাৰ হৈ গল AC by AB ইয়াৰ ড্ৰয়িংটো বেছি মাথা মাৰি থাকিব নালাগে ইয়াত তলৰ ওপৰ ৰুটটো তলৰ 1 না পাই লব তাপা এটো sec 45 cos ৰ উল্টাকে পাতা BC by AC ৰ উল্টা বাদ দিয়া AC by BC √2 আৰু cot 45 টো ইয়াৰ উল্টাকে বাদ দিয়া BC তলৰ AB আনসাৰ 1 মানে ঠিক আছে তো এটো আছে আমাৰ trigonometric proof টো আমাৰ 45 ডিগ্ৰী proof এটা এটালৈকে যাগবই এটা নেক্সট সাম 30 ডিগ্ৰী 10 60 ডিগ্ৰী 30 আর 60 একেটা পাই উলাই পাইবা তো এটা বহিলে ইটো নিজে নিজে ওলাই যাব তোমাৰ ওকে সো 60 ডিগ্ৰী কাৰণে কি কৰিব লাগিব 60 ডিগ্ৰী কাৰণে বনাম 60 ডিগ্ৰী কাৰণে প্ৰথমতে এটা মই যেনে কৈছনে ফলো কৰা বহুত ইজি হৈ যাব নতুবা মানে কিবা যদি বেলেগ সোৱা অকন টান টান লাগিব 60 ডিগ্ৰী এটা পূৰ্ব কাৰণে তুমি কি কৰিব লাগিব প্ৰথমতে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল অৰ্থাৎ সমবাহু ত্ৰিভুজ ধৰি লোৱা আমি জানো সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰায়াঙ্গল কি হয় অল সাইডস আর ইকুয়াল মানে ABC এটা যদি ত্ৰিভুজ লোৱা গুটেটা বাহু সমান ঠিক আছে গুটেটা বাহু সমানৰ লগতে ইয়াত কি হ'ব গুটেটা এংগলও সমান কিমান কিমান কয় 60 60 60 কি হয় নে 60 60 60 ইয়াতে তোমাক এটা খেল কৰিব লাগিব ইয়াতে তুমি কি কৰিব লাগিব তোমালোকে এটো 60 হ'ব obviously ইয়াত তোমাক কি কৰিব লাগিব ইয়াতে এডাল মধ্যমা আঁকিব লাগিব মানে মিডিয়ান আঁকিব লাগিব হে মিডিয়ান ডালক আকুতে নিকো বলে মিডিয়ান ডালে সদায় মৰিব সমবাহু ত্ৰিভুজৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গল এটাৰ যেটা মিডিয়ান হয় হেডারে অল্টিটিউড হয় সদায় মন ৰাখিবা মানে সমবাহু ত্ৰিভুজ এটাৰ যিডাল সদায় মধ্যমা আঁকা হয় সেইডালে সদায় লম্ব হয় মধ্যমা আৰু লম্ব সমবাহু ত্ৰিভুজত একেটাই হয় মূৰত ভয় ৰাখা তো যেটা মধ্যমা যেটা আঁকিলা সেইডালে 90 ডিগ্ৰী গঠন কৰিব বা যদি 90 ডিগ্ৰী আঁকা সেইডাল মধ্যমা হ'ব মধ্যমা বা মিডিয়ান হোৱাৰ লগে কি কাহিনী হৈ গল সো ইয়াত ধেৰ কাহিনী হ'ল এক নম্বৰ কাহিনীটো কি হ'ল এইটা ইকুৱেল হ'ল ঠিক আছে এইটা ইকুৱেল হ'ল 90 ডিগ্ৰী গঠন কৰিলে অলসো এইটো 60 আছে এটো দুভাগ কৰি 30 30 ভাগ কৰিলে কিন্তু এটা উপৰ ভাগটো মানে দৰকাৰ নাই ঠিক আছে আমি 60 ডিগ্ৰী কাৰণে কৰিম 30 টো একেটা ধৰণে ওলাব ঠিক আছে একেটা 30 তাৰ মানে আমি কি কৰিম আমি এটা এই নামটো দি লৈ ল অকল ABD ত্ৰিভুজটো ক্ষেত্ৰত কৰিম এই পাৰ্টটো ইগনোৰ কৰিব পাৰো মানে ইগনোৰ কৰিব দৰকাৰ নাই বুলি ভাবিলে গমলা এটা আমি অকল এই পাৰ্টটো কৰিম তো একচুয়ালি ষ্টৰীটো আৰম্ভ হৈছে ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ পৰা যৰ আমি অকল এটা পাৰ্ট লম তো তোমাকে এটা আঁকি থবা কিন্তু ব্যৱহাৰ নকৰিবা ঠিক আছে এটা ইয়া 60 ডিগ্ৰী কাৰণে বনাব লাগিব এটা ঠিক আছে আমি ধৰি লৈছো এটা সাইড আমি A লৈ লৈছো ঠিক আছে ভেরি ওয়েল এটা বস্তু বুঝা মধ্যমাদালে কি কৰিছিলে আঁকি থৈছো তাতে মাকে বুজিবলৈ ভাল হ'ব ঠিক আছে মধ্যমাদালে কি কৰিছে আমি সদায় ABD ট্ৰায়াঙ্গলৰ কাৰণে উলিয়াম দে মাকে কৈছো তাৰপিছত সাইড লিখিছে ABD কাৰণে উলিয়াম অকল গুটেইটা 30 আৰু 60 দুটা কাৰণে একেটা হ'ব হা মই এটা দেখাইছো 60 কৈছো এইটোতে 30 হৈ যাব এইটো সাইডে বাজে এইটো যদি থিতা বুলি ধৰা এই উপৰফাল যদি থিতা বুলি ধৰা এই এংগুল এইটো 30 30 দুটা ভাগত ভাগ হৈ গল দিছা এই 30 ডিগ্ৰী কাৰণে যদি ভাবাতে গুটে এই তিনটা মানে আলটিমেটলি এই পাৰ্টটো নাচাবা এই ত্ৰিভুজটো পাই অটোমেটিকলি ত্ৰিকোণমিতি 60 ওলাব 30 ওলাই যায় ঠিক আছে এটা কাৰণে কৈছো 60 কাৰণে কৰি লৈছো মই ঠিক আছে সিম্পল কে এটা চাবা দইলা মই এটো কিমান ললে A লৈ লৈছো এটা বস্তু বুজা A ডাল আৰু A ডাল মিলি পেলা কি হয় A ডাল আৰু A ডাল মিলি পেলা কি হয় A ডাল মিলি পেলা গুটে AB ডাল বলে ন মানে AB ইকুৱেল টু আমি জানো না AB ইকুৱেল টু BC ইকুৱেল টু AC কারণ সমবাহু ত্রিভুজ তিনটা ইকুয়াল লৈছো তো যদি মধ্যমা লৈছো মধ্যমা ললে কি হ'ল মধ্যমা ললে লগে লগে আমাৰ এই BD লগত CD টো সমান সমান দুটা ভাগ হৈ আছে সেইভাবে BC টো BD আৰু DC দুটা ইকুয়ালি ভাগ কৰি আছে তো গতিকে চোৱা BD যিমান হ'ব BC ৰ কাৰণে কিমান হ'ব দুগুণ কৰিব লাগিব টুৱাইস কৰিব লাগিব হয় নে তো BC আৰু AB একেটা নহয় জানো তো AB ডাল কিমান হ'ব টুৱাইস এ হ'ব হয় নে কাৰণ এই BC নলও আমি BC তো আমাৰ দৰকাৰ নাই আমাক লাগে কি এই ত্ৰিভুজটো লম ন ABD ত্ৰিভুজটো উলিয়াম আমি তো এইটো টুৱাইসে পাই গল তো এইটো বাদ দিয়া বাকি এটা মুহাই দিও এটা বুজিবলৈ বেছি ভাল পাবা এটা আমি এই ত্ৰিভুজটোতে কৰি আছো অংকটো ঠিক আছে কি হ'ল তো এতিয়া আমি এডাল উলিয়াই ল'ব লাগিব এডাল তো উলিয়াই লোৱা পাইথাগোৰাছ সূত্ৰ হয় টুৱাইস এ হোল স্কয়াৰ মানে AB স্কয়াৰ অতিভুজ এডাল ন 90 ডিগ্ৰী এটো AB স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ প্লাস BD স্কয়াৰ সরি প্লাস BD স্কয়াৰ মানে অতিভুজৰ বৰ্গ বাকি দুটা বাহু বৰ্গ যোগফল সমান তো এটা কিমান হ'ব 4A স্কয়াৰ ইকুৱেল টু AD কিমান পালা AD দিয়াই নাই AD উলিয়াবলৈ লাগিব তাবা বাই বাই প্লাস পাইছো A স্কয়াৰ তো এটো এফালে গুছি আহিলে তো কিবা 4A স্কয়াৰ বাই A স্কয়াৰ মাইনাস হৈ গল 3A স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ আচ্ছা শুনা এটা আমি 60 ডিগ্ৰী কাৰণে কৰি আছো 30 ডিগ্ৰী কাৰণেও অংকটো একে ধৰণে কৰিব লাগিব আৰু সেম ষ্টাইলতে হ'ব আৰু তোমাৰ এই মানটো সেমে ওলাব তাৰ কাৰণে ঠিক আছে বেলেগ ভাবিব নালাগে তো ইয়াত কিমান হ'ব AD ইকুৱেল টু ৰুট ওভাৰ গুছি যাব ৰুট ওভাৰ 3A স্কয়াৰ যেটো আমাক খোল খাই গলে √3A হয় না AD ইকুৱেল টু √3 তাৰ মানে এটো ওলাব √3A তো 30 ডিগ্ৰী কাৰণে কাৰো একেটা বস্তু হ'ব আৰু ইয়াৰ যেনেকে যে sin tan কিটা উলিয়াম এটাটো ইজি হৈ গল 30 ডিগ্ৰী কাৰণে উলিয়াব পাৰিবা তো এটা অংকটো কৰি দিয়া আৰু কিমান হ'ব
sin 60 ডিগ্ৰী ধৰি লোৱা sin 60 কিমান হ'ব sin 60 মানে sin টো বিপৰীতভাৱে অতিভুজ √3 by a by twice a গুছি গ'ল √3 by 2 পাই গলা cos 60 ডিগ্ৰী সন্নিহিতভাৱে অতিভুজ a by twice a গুছি গ'ল হাফ থাকি গ'ল 1 by 2 আনসাৰ তাবা tan কিমান লব tan 60 ডিগ্ৰী কিমান লব tan 60 ডিগ্ৰী লব বিপৰীত বাহুৱে সন্নিহিত বাহু তাৰ মানে √3 by a কটাকটি গুছি গ'ল অকল ডাইৰেক্ট √3 থাকি গ'ল বাকি ইগিটাটো উল্টা আৰু হয়নে cosec 60 টো ইয়াৰ উল্টা ডাইৰেক্ট পাই দিয়া 2 by √3 ডাইৰেক্ট পাইছো দে মই তোমাকে আৰু পৰীক্ষাত যদি আহে বাইচান্স প্ৰুফটো বনালে বাৰু এটো বনি গ'ল ডাইৰেক্ট cos উল্টা আৰু cot 60 টো কাৰ উল্টা হ'ব cot 60 ডিগ্ৰী টো হ'ব ইয়াৰ উল্টা tan উল্টা ঠিক আছে একেটা অংক যে 30 ডিগ্ৰী কানি কৰে প্ৰথম পাৰ্টটো একেটা হ'ব পিছৰ পাৰ্টটো কি হ'ব পিছৰ পাৰ্টটো হ'ব ধৰিলো আমি মানে একম পাৰ্ট একেটা হ'ব তাৰ পিছত আমি 30 ডিগ্ৰী কানি কৰিব লাগিব sin 30 ডিগ্ৰী কানি কি হ'ব ধৰিলো একেটা হ'ব বিপৰীত বাহু by sin ডিগ্ৰী বিপৰীত বাহু by অতিভুজ তাৰ মানে a by twice কটা দিছো 1 by 2 হয়নে 1 by 2 তো cos 30 ডিগ্ৰী কিমান হ'ব সন্নিহিতভাৱে অতিভুজ তাৰ মানে √3a সন্নিহিতভাৱে অতিভুজ √3a by twice a গুছি গ'ল √3 by 2 তাবা tan টো কিমান হ'ব tan 30 ডিগ্ৰী ইকুৱেল টু বিপৰীতভাৱে সন্নিহিত বাহু তাৰ মানে a by √3 a কটা দি গ'ল 1 by √3 থাকি গ'ল ঠিক আছে বাকি এটা ৰিভাইজ কৰি দিয়া আৰু cosec 30 ডাইৰেক্ট পাইছো 2 sec 30 2 by √3 আৰু cot 30 √3 ঠিক আছে তো আমাৰ তিনটা হৈ গ'ল এটা 0 ডিগ্ৰী 90 ডিগ্ৰী 0 ডিগ্ৰী 90 ডিগ্ৰী সাধাৰণতে নাহে কাৰণ মানে কি ড্ৰয়িং কিটা অলপ কনসেপ্ট মানে एक्चुअली এটা লিমিট সিমিটৰ কনসেপ্ট আহে এটো তোমালোকৰ एक्चुअली প্ৰপাৰ প্ৰুফ নহয় তথাপি আৰু ভ্যালুটা উল্লেখ আছে না एक्चुअली এটো 10 স্টাইলত নাই 10 লেভেলত মানে উল্লেখ নাই এটা एक्चुअली ক্লাস 11 12 লিমিট এন্ড ডেৰিভেটিভ বুলি বস্তু পাব তাৰ লেভেলত মানে উল্লেখ আছে এনিৱেজ কিন্তু আমি ধৰিলা প্ৰুফটো কৈছো যে হেতু লগতে ডিসকাস কৰি যাম ঠিক আছে 90 ডিগ্ৰী কানে 90 ডিগ্ৰী কানে কি হ'ব বস্তু বুজা হা 90 ডিগ্ৰী কা মানে কি হ'ব বস্তুটো এই যেটো ডিগ্ৰী হ'ব এটো বুজি পাইছা আমি চোৱা কেতিয়াও আমাৰ যেটো আমাৰ ত্ৰিকোণমিতি হলে সদায় সমকোণী ত্ৰিভুজ বা ৰাইট এংগল ট্ৰায়াঙ্গল পইণ্ট থাকিবই লাগিব এটা আমি জানো এটা আমি থিটাটো কোনটো দিলো হাইডাৰ এটো দিলা নহলে এটো দিলা তাৰ মানে যদি থিটা ইকুৱেল 90 ডিগ্ৰী হয় তাৰ মানে এটো ধৰিলে আমি কনসিডাৰ কৰিছে এটো ইকুৱেল এটো মানে 90 ডিগ্ৰী বুলি ধৰিছো তো তোমালকে মোক কোৱা ড্ৰয়িং দেখল কেনে হ'ব এটাটো 90 ডিগ্ৰী আছিল ইটো 90 হৈ যাব ত্ৰিভুজ বনিব জানো কেতিয়াও নবনে বুজি পাইছা এটো দেখাত কি বনিব চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেল বনি যাব দুটা 90 তো হ'ব নোৱাৰে ন সো এটা কি হয় এটা 90 থাকি বডি ফিক্স প্ৰথমটো 90 হয় বুজি পাইছা প্ৰথমটো 90 হয় সো এইখিনিতে মই দেখাইছো প্ৰথমটো 90 হ'ব পুৰা সেকেন্ডটো 90 একদম ক্লোজেস হ'ব মানে 89.999 অলমোস্ট ক্লোজ টু এটো তো বহুত ডাঙৰ একিল বুজি পাইছা দেখা 90 নিচা হ'ব কিন্তু অকমান কমি থব 90 কে যাৰ কাৰণে ওপৰ 3 নম্বৰ এংগলটা গঠন হ'ব মানে চোৱা তিনটা ত্ৰিভুজৰ তিনটা গুণ সমষ্টি 180 ডিগ্ৰী হ'ব লাগে এটাটো 90 হ'ব ত্ৰিকোণমিতি হ'ব ললে তো বাকি দুটা যোগফল 90 হ'ব লাগিব তো যদি এটা 90 ডিগ্ৰী যদি থিটা উলিয়াব দিছে তাৰ মানে যি ভ্যালু 90 তো হ'ব নোৱাৰে কাৰণ দুটা 90 হৈ গ'ল 3 নম্বৰ কি 0 ডিগ্ৰী হ'ব নি হবতো নহয় হেকাৰণে আমি ক্লোজ টু 90 বুলি ধৰো মানে 89.999% পাইছে না 89.99 তাৰ মানে ইটো 0001 মানে তো দেখিবল দুটা মানে একেটা লাইনৰ নিচিনা হৈ থাকে হেকাৰণে হেদিকে জুম কৰি পেলাই ড্ৰয়িংটো এনেকা আঁকি থোৱা আছে কিন্তু এটো মানে বস্তু বুজি পাবা এটো থিটা মানে 90 ডিগ্ৰী হয় this is 90 ডিগ্ৰী বুজি পাইছা কেনেকা 90 হৈছে এটো মানে ক্লোজ টু 90 this is not exactly 90 this is close to 90 তো যদি abc ধৰা তো abc মানে কি 90 ডিগ্ৰী কাৰণে আমি কনসিডাৰ কি কৰিম যে আমাৰ যেটো থিটা হ'ব থিটা ক্লোজ টু 90 হ'ব থিটা is close to 90 মানে একদম 90 ওচৰ close to 90 ঠিক আছে এটা close to 90 হোৱা লগে ভালছে বুজা bc ভ্যালুটো একদম নাইকিয়া হৈ থাকিব তল bc নাইকিয়া হৈ থাকিব হেকাৰণে bc ভ্যালুটো অলমোস্ট ইকুৱেল 0 bc অলমোস্ট ইকুৱেল 0 মানে নাই তলৰটো কা বেজডাল যিমান দীঘল হ'ব সিমানে কি বেকা হ'ব না তলৰ যি বেজডাল এটো যদি বনি আছে সৰি এটো 90 ডিগ্ৰী বনি আছে তো বেসটো যিমান দীঘল হ'ব সিমানে কি বেকা হ'ব না বেসটো যদি আৰু দূৰলৈ গৈ যায় কি আৰু বেকা হ'ব হয়নে এ যেটো কোনটো এটো বেকা যিমান কিমান বেকা হ'ব যিমান বেসটো বাহিবে গৈ থাকে কিমান বেকা হ'ব তো গতিকে বেসটো একদম অলমোস্ট ইকুৱেল টু 0 অলমোস্ট ইকুৱেল টু 0 বুজি পাইছা এটো বিসি তো আমি 0 বুলি ধৰিলো মানে নাই মানে এটো এইটো ভাবে জুম কৰিছো আৰু ইয়াত ছয় ab যেটো অতিভুজ এডালৰ আৰু ac ডাল একেডালেটো হ'ব অলমোস্ট একেডালে হ'ব ন অতিভুজ ডাল যদি ab হয় আমি এডাল যদি না কই মানে এডাল নাই নামি বস্তুৱে নাই
সেইকাৰণে এই যিটো এংগুল গঠন হৈছে এইটো 90 এইটো ওচৰ হৈছে সেইকাৰণে এডালো যিটো বনিব সেইডালটো অলমোষ্ট এ বি লগত একেই হ'ব তাৰমানে এই যিটো অতিভুজ বনিছে ইয়াত অতিভুজ আৰু এই উচ্চতা দুটা অলমোষ্ট একেই হয় বুজি পাইছা AC অলমোষ্ট ইকুৱেল টু AB হ'ব AB আৰু AC একেই হ'ব মানে বুজি পাইছা এই কাৰণে এইটো মানে মই কৈছো না এইটো সব লিমিট বুলি বস্তুটা আছে তাৰ বস্তু তোমাক তেনো বস্তু নহয় তথাপিও আমি প্ৰুভ আছে কৰিম গতিকে মই মাইকটো চাৰিবলগা আমাজন গতিকে আমাৰ কি হ'ব আমাৰ যে আৰু সলভ কৰিব যাম আমি এটা কি হ'ব আমাৰ ডাইৰেক্টলি আমি সাইনৰ কাৰণে সাইন কৰো সাইন থিটা ইকুৱেল কি হ'ব আমাৰ প্ৰথমতে সাইন থিটা মানে কি আছে বিপৰীতভাৱে অতিভুজ কিমান AB অতিভুজ AC AB ভ্যালু আমি চোৱা AB ভ্যালু আৰু AC ভ্যালু একেটাই ন তো আলটিমেটলি AC পেট দিলে গ'ল AC বাই AC কটা দি গ'লে 1 ঠিক গ'ল ঠিক আছে মানে cos 90 সৰি থিটা নহয় cos 90 পাতো দেন cos 90 কাৰণ থিটা ভ্যালু আমি 90 বিল কনসিডাৰ কৰিছো কনসিডাৰ থিটা ইকুৱেল ক্লোজ টু 90 লৈ লৈছো ন তো আমাৰ cos টো কি আছে cos টো আছিল সনিধভাৱে অতিভুজ তাৰ মানে BC বাই AC এটা BC ভ্যালু কিমান আছিল BC ভ্যালু তো 0 লৈছো ন BC অলমোষ্ট ইকুৱেল টু 0 তো 0 বাই AC आंसर 0 ওলাব cos 90 আৰু tan 90 কিমান লব বিপৰীত বাহু বাই সনিধভাৱ মানে BC তো বিপৰীত বাহু কিমান ললে বিপৰীত বাহু সৰি AC নহয় বিপৰীত বাহু AB ভ্যালু AB থাকিলে আৰু BC ভ্যালু তলত আহি গল 0 তলত 0 হলে কি হয় নট ডিফাইন হয়নে বাকি কিটা উল্টা কৰি দিয়া cosec 90 ইয়াৰ অপোজিট সাইনৰ কিমান আছে 1 এটো 1 এ হ'ব sec 90 0 অপোজিট উল্টা হৈ যাব না এটো 0 বা 1 আছে না 1 বাই 0 তাৰমানে এটো বস্তু বনি যাব ইনফিনিটি আৰু cot 90 উল্টা হৈ যাব 0 পলে গল এবি তললে আহিলে তো आंसर বনি গল ডাইৰেক্ট এটা আছে 90 ডিগ্ৰী কাৰণে ইয়াৰ 0 ডিগ্ৰী তো অলমোষ্ট ইয়াৰ নিচিনা একেই হ'ব অলমোষ্ট একেই হ'ব টেনচন মানে একো নাই এটো যেনেকৈ বুজিলা তেনেকৈ হ'ব ইয়াত খালি উল্টা হ'ব কাহিনীটো অকমান কাহিনীটো বেলেগ হ'ব চাবা দেই কেনেকৈ হ'ব 0 ডিগ্ৰী কাৰণে কি হ'ব ধৰি লোৱা আমাৰ 0 ডিগ্ৰী যদি হয় তাৰ মানে চোৱা একেটা কথা যে এটো যদি 90 হয় এটো 0 ডিগ্ৰী গঠন হ'বলৈ হলে এটো 0 মানে একদম নুলালে আৰু 0 ডিগ্ৰী গঠন হ'লে 0 ডিগ্ৰী যদি একদম এক্সাক্ট 0 ডিগ্ৰী হয় তাৰ মানে এটা লাইন নবনিব এনেকৈ একেডালৰ ওপৰতে বনি যাব সেইকাৰণে 0.001 বুলি ধৰিছো মানে 0 একদম ক্লোজাৰ 0 কে অকমান জাস্ট উঠিছে মানে তাৰ কাৰণে কি হ'ব এটা জাস্ট অকমান ওপৰত উঠিব আৰু এটা জইন হৈ যাব দেখাত মানে ধৰিব নোৱাৰা মানে সেইকাৰণে আমি আকোতে এনেকৈ কিম ট্ৰায়াঙ্গেলটো কিন্তু একচুয়ালি এটো 0 ডিগ্ৰী যেটা হৈছে মানে এডাল লেয়াৰত জইন হৈ আছে অলমোষ্ট ঠিক আছে ABC যদি ধৰো মানে ইয়াত কাহিনীটো কি হ'ব বুজি পাইছা বস্তু বুজি পালা কি কৈছো তো ইয়াত কাহিনী কি হ'ব ইয়াত কাহিনীটো হ'ব যে থিটাটো অলমোষ্ট ইকুৱেল টু 0 অলমোষ্ট ক্লোজ টু 0 তাকাৰি কি হ'ল এই BC টো BC ৰ কালৰ ইকুৱেল হ'ব এই অতিভুজডাল লগত ইকুৱেল নহব জানো একদম লগতে জইন হৈ থাকিব অতিভুজডাল আৰু BC ডাল ভূমিডাল আৰু অতিভুজডাল লগত লাগি থাকিব না 0 ডিগ্ৰী নথিলে ইনে ধৰিয়ে লৈছো উঠিছে বুলি মানে BC ইকুৱেল টু কালৰ বনিব AC আৰু এই ওপৰ গেপডাল এটা উঠিল জানো ওপৰলে অলমোষ্ট নথিলে অকমান এটা 0 ধৰিছো মানে AB ডাল যেটো AB আছে AB ডাল এই যেটো উঠিছে ওপৰলে এটা অলমোষ্ট ইকুৱেল টু 0 ধৰিছো কাৰণ উঠিলে এটো ওপৰলে ঠিক আছে এটা নথিলে মানে একেবাৰে নথিলে তো এতিয়া আমি অংকটো এটা বাকি কৰি দিম sin 0 কি কিমান হ'ব sin মানে কি আছে এ থিটা ধৰিছো বিপৰীতভাৱে অতিভুজ মানে AB বাই AC তো AB কিমান হ'ব AB বাই AC বলা গলে AB আছে AB কিমান লৈছিল AB 0 লৈছো তলত AC তো आंसर হৈ গল 0 sin 0 কি 0 cos 0 কি লও cos 0 কিমান আছিল BC বাই AC BC বাই AC তো BC কিমান আছিল BC অলমোষ্ট ইকুৱেল টু AC ধৰিছো ন তো মানে AC বাই AC হৈ গল দুটা এখিনি লিখি লৈছো ন BC মানে AC একেটা বস্তু সো 90 আৰু এটো অলমোষ্ট একেই হয় দেন আই গল 10 0 ডিগ্ৰী tan 0 কি কিমান হ'ব tan 0 ডিগ্ৰী হৈছে আমাৰ বিপৰীত বাহু বাই সন্নিহিত বাহু মানে AB বাই অপজিট সাইড বাই এডজাসেন্ট সাইড কিমান BC AB ভ্যালু 0 তাৰ মানে গুটেটো 0 হ'ব ডাইৰেক্টলি 0 বাই BC মানে কথা কটাই 0 বাই BC ইকুৱেল টু 0 ঠিক আছে এতিয়া উল্টা কৰি দিয়া cosec 0 ডিগ্ৰী 0 উল্টা কিমান হ'ব উল্টা হৈ যাব ন 0 উল্টা ইনফিনিটি হৈ যাব তাৰ মানে 1 বাই 0 হৈ গল তাৰ आंसर ইনফিনিটি sec 0 ডিগ্ৰী 1 অপোজিট 1 আৰু cot 0 ডিগ্ৰী cos 0 again 0 উল্টা হৈ গল 0 উল্টা হলে again ইনফিনিটি বুঝলা তো এইকিটা আমাৰ প্ৰুফ কিটা ওভাৰঅল ক্লাস 10 হক বা যিকোনো অৱস্থাত আমাৰ জ্যামিতিক্যালি ডিগ্ৰী ৰিপ্ৰেজেন্টেশন খিনি ইম্পৰ্টেন্ট হয়
আৰু আমাৰ এই যিকেইটা জেনেৰেল ফৰ্মুলা কেইটা আছে সেইকেইটা প্ৰুফ কেইটা ইম্পৰ্টেণ্ট আই হোপ বস্তু বুজি পালা খালি প্ৰেক্টিচ কৰিবা কাৰণ বস্তু এটা মানে কি হয় 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীটো অকমান কনচেপচুৱেল হয় আৰু 30 আৰু 60 টো একেটা বনাব পাৰিবা বাকি সেই প্ৰুফ কেইটাও একেটা পাইথাগোৰাছ ফৰ্মুলা হেল্পতে কৰিব পাৰি আই হোপ বস্তু বুজি পালা ক্লাছ 8 হওক 10 হওক বা যোনে হওক বহুত কামত আহিব ঠিক আছে প্ৰেক্টিচ ভাল জাগা পৰীক্ষা ভাল কৰিব লাগিব থ্যাংক ইউ